87 সংখ্যক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস পেৰেড সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত বৰ্ণাঢ্য কাৰ্যসূচী। এই পেৰেডত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। পুৱা 10:30 বজাৰ পৰা সৰুসজাই CRPF দিৱসৰ পেৰেডত অংশ ল'ব। বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছে CRPFৰ সঞ্চালক GP সিঙো। CRPFৰ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচী আমি দেখুৱাইছোঁ। পেৰেডত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু যিহেতু শুকুৰবাৰে নিশাৰ ভাগতেই সন্ধিয়াৰ ভাগতেই গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হৈছে আৰু কেইবাটাও কাৰ্যসূচী লৈ দুদিনীয়া ভ্ৰমণসূচীৰে অমিত শ্বাহ অসমলৈ আহিছে। পুৱা 10:30 বজাৰ লগে লগে সৰুসজাই CRPF দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছেহি ইতিমধ্যে CRPFৰ সঞ্চালক GP সিঙো। আমি সৰুসজাইলৈ পোনে পোনে আপোনালোকক লৈ যাব বিচাৰিছোঁ। আমাৰ সাংবাদিক লক্ষ্যজিৎ গোহাঁই আছে। লক্ষ্য, আপোনাৰ ওচৰলৈ আহিছোঁ। তাত কি ধৰণৰ কাৰ্যসূচী, কেনেধৰণৰ প্ৰস্তুতি? এই কাৰ্যসূচীত যিহেতু গৃহমন্ত্ৰী অমিত শ্বাহে 10:30 বজাৰ লগে লগে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। তেখেত উপস্থিত হ'ব। তাৰ পৰিৱেশ কিছু আপোনাৰ জৰিয়তে জানিব বিচাৰিম। লক্ষ্য। হয় মস্পিকা, চাওক যে দেশৰ আজি আইন শৃংখলাজনিত পৰিস্থিতি, সেই আইন শৃংখলাজনিত পৰিস্থিতিৰ কাৰণেই 1939 চনত গঠন কৰা হৈছিল CRPF আৰু সেই CRPFৰ আজি 87 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সেই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী এবাৰ গুৱাহাটীত যিহেতু আয়োজন কৰা হৈছে আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এনেধৰণে প্ৰস্তুতি চলাই থকা হৈছে। কিছু সময়ৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ইয়াত আহি উপস্থিত হ'বহি আৰু উপস্থিত হৈ তেওঁলোকে বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ সন্মুখত CRPFৰ যিসকল তেওঁলোকৰ এই যিসকল ইয়াত আপোনালোকে দেখা পাইছে, যিসকল জোৱান দেখা পাইছে, যিসকল বিষয়া দেখা পাইছে, তেওঁলোকক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অভিবাদন প্ৰদান কৰিব আৰু তাৰ লগতে বিশেষকৈ CRPFৰ অধীনত দেশত যিবোৰ অপাৰেশ্যন বা যিবোৰ বিভিন্ন সশস্ত্ৰ বাহিনীৰ যি আচলতে তেওঁলোকৰ অভিযান, সেই অভিযানসমূহ তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিব। সেয়া লাগিলে মাওবাদীৰ বিৰুদ্ধে হওক বা বিভিন্ন ধৰণৰ যিবোৰ CRPFৰ অভিযান আছে, সেই অভিযানসমূহ তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰাৰ কাৰণে তেওঁলোকৰ চেষ্টা চলাব অমিত শ্বাহৰ সন্মুখত। আৰু এই যিটো কাৰ্যসূচী মস্পিকা, কাৰণ ইয়াত যিহেতু পূৰ্বতে CRPFৰ যি প্ৰতিষ্ঠা দিৱস থাকে, সেই প্ৰতিষ্ঠা দিৱসত তেওঁলোকে কোনো ধৰণৰ এনে ৰাজহুৱা অনুষ্ঠানৰ ব্যৱস্থা নকৰে, অৰ্থাৎ সাধাৰণ লোকে তেওঁলোকৰ এই প্ৰতিষ্ঠা দিৱসৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী চোৱাৰ তেওঁলোকৰ ব্যৱস্থা নাছিলে। কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে দেশত আৰু প্ৰথমবাৰৰ কাৰণে গুৱাহাটীত এনেধৰণৰ কাৰ্যসূচী ৰখা হৈছে, য'ত CRPFৰ প্ৰতিষ্ঠা দিৱস সাধাৰণ লোকেও প্ৰত্যক্ষ কৰিব পাৰিব আৰু তেওঁলোকে এই CRPFৰ তেওঁলোকৰ যি দেশৰ প্ৰতি তেওঁলোকৰ যিটো সেৱা, সেই সেৱা কেনেধৰণে তেওঁলোকে আগবঢ়ায়, দেশৰ কাৰণে তেওঁলোকে কেনেধৰণে এই তেওঁলোকৰ আজি 1939 চনৰ পৰা এই 2026 চন পৰ্যন্ত তেওঁলোকে কেনেধৰণে দেশৰ প্ৰতি সেৱা আগবঢ়াই আছে, সেই সকলোবোৰ তেওঁলোকে এই যি প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে প্ৰতীকী ৰূপত দেখুৱাবলৈ চেষ্টা চলাব। আৰু এটা কথা যে মস্পিকা, এই যি ধৰণৰ কাৰ্যসূচী লোৱা হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বা CRPFৰ শীৰ্ষ মহলৰ পৰাও সেই কথা অৱগত কৰা হৈছিল যে ইয়াত কিছুদিন পূৰ্বে বায়ু সেনাৰ ফালৰ পৰা ইয়াত এয়াৰ শ্ব' কৰা হৈছিল। এইবাৰ এনেধৰণে প্ৰতিষ্ঠা দিৱস ৰাজহুৱাকৈ তেওঁলোকে আয়োজন কৰিছে। ইয়াৰ উদ্দেশ্য এটাই যে উত্তৰ পূৰ্বাঞ্চল বা অসমৰ যিসকল নৱপ্ৰজন্ম আছে, উঠি অহা লোক আছে, তেওঁলোকে যাতে এনেধৰণৰ সশস্ত্ৰ বাহিনীয়ে ভাৰতীয় সেনাই হওক বা CRPFে হওক আদিৰ তেওঁলোকৰ যোগদানৰ যিটো ধাউতি বা যোগদানৰ প্ৰতি তেওঁলোকৰ যাতে আগ্ৰহ বাঢ়ে, তাৰ কাৰণে তেনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিধৰণে বায়ু সেনাই কৰিলে, এইবাৰ CRPFেও তেনেধৰণে তেওঁলোকৰ এই যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা বা তেওঁলোকৰ সেই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে তেওঁলোকে প্ৰতীকী ৰূপত তেওঁলোকৰ যিবোৰ অভিযান আছে বা তেওঁলোকৰ দেশৰ প্ৰতি যিটো দায়িত্ব আছে, সেই দায়িত্বসমূহ যাতে কেনেধৰণে পালন কৰে সেইটো তেওঁলোকে দেখুৱাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নৱপ্ৰজন্মক যাতে তেওঁলোকে উৎসাহিত কৰিব পাৰে বা আগ্ৰহ বৃদ্ধি কৰিব পাৰে, যাতে ভাৰতীয় সেনা বা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰতি যাতে তেওঁলোকে যোগদানৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়ে। আৰু 10:30 বজাত যিহেতু অমিত শ্বাহৰ কাৰ্যসূচী আছে আৰু সেই অমিত শ্বাহ আহি উপস্থিত হ'বহি, লগতে CRPFৰ DG GP সিং ইয়াত উপস্থিত হ'ব আৰু লগতে কেইবাগৰাকীও CRPFৰ শীৰ্ষ বিষয়া উপস্থিত থাকিব। এনেধৰণে আৰু ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মাজত আৰু কেইটামান মুহূৰ্ত বাকী আছে। পুনৰবাৰ ক'ব বিচাৰিছোঁ যে তেওঁলোকে
দেশৰ যিবোৰ তেওঁলোকৰ CRPFৰ অধীনত যিবোৰ অভিযান চলে বিশেষকৈ শেহতীয়াকৈ তেওঁলোকে ঝাৰখণ্ডত মাওবাদীৰ বিৰুদ্ধে যিবোৰ অভিযান চলালে সেই অভিযানসমূহ তেওঁলোকে কেনেধৰণে প্ৰতিফলিত কৰিলে তেওঁলোকে কেনেধৰণে সফলতা লাভ কৰিছে সেয়া প্ৰতীকী ৰূপত দেখুৱাবলৈ তেওঁলোকে চেষ্টা চলাব আৰু এখন ইয়াত যিহেতু খোলা জীপৰ ব্যৱস্থা কৰা হৈছে য'ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী জীপত উঠি CRPFৰ যিটো অভিবাদন সেই অভিবাদন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব CRPFৰ যিটো অৱদান সেই অৱদান আমি বিভিন্ন সময়ত দেখি আহিছোঁ যে দেশৰ নিৰাপত্তাজনিত কাৰণত বা দেশৰ যিটো আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে CRPF সদায় আগত থাকে আৰু সেই CRPFৰ আজি 87 সংখ্যক তেওঁলোকে বৰ্ষত ভৰি দিলে 86 বছৰ তেওঁলোকে দেশৰ প্ৰতি সেৱা আগবঢ়ালে আৰু সেই সেৱা আগবঢ়োৱাৰ যিটো তেওঁলোকৰ এটা যি দেশৰ প্ৰতি মনোভাৱ তেওঁলোকৰ সেৱা আগবঢ়োৱাৰ যিটো মনোভাৱ এইবাৰ প্ৰথমবাৰৰ কাৰণে সেই প্ৰতিষ্ঠা দিৱস তেওঁলোকে আয়োজন কৰিবৰ কাৰণে তেওঁলোক আগবঢ়া পৰিলক্ষিত হৈছে আপোনালোকে চাব পাৰে যে সৰু সজাইত যিবোৰ গেলাৰী আছে সেই গেলাৰীসমূহত যাতে সাধাৰণ ইয়াত বহিব পাৰে সাধাৰণ লোকে যাতে তেওঁলোকে এই CRPFৰ সকলো তেওঁলোকৰ যি তেওঁলোকৰ অভিযানৰ যি প্ৰতীকী ৰূপ সেই যাতে তেওঁলোকে চাব পাৰে আৰু প্ৰতিষ্ঠা দিৱস কেনেধৰণে আয়োজন কৰা হৈছে সেয়াও যাতে তেওঁলোকে চাব পাৰে তাৰ কাৰণে সাধাৰণ লোকৰ কাৰণেও ইয়াত তেওঁলোকৰ অনুমতিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশেষ পাছৰ ব্যৱস্থা কৰা হৈছে য'ত সাধাৰণ লোকসকল আহি ইয়াত প্ৰত্যক্ষ কৰিব পাৰিব তেওঁলোকে ইয়াত CRPFৰ সেই প্ৰতিষ্ঠা দিৱসৰ অংশ ল'ব পাৰিব আৰু মাজত কেইটামান মুহূৰ্ত তাৰপিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যিহেতু ইয়াত আহি উপস্থিত হ'বহি আৰু তাৰপিছতে লগতে তেওঁৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব CRPFৰ DG GP সিঙো উপস্থিত থাকিব মস্পিকা